বিহুটো আহিলে মনটো কিমান যে ভাল লাগে নহয়, ক'বই নালাগে আৰু। সদায় যদি বিহু হৈ থকা হয়, আজি আকৌ গছৰ তলত বিহু মাৰিব যাব লাগিব নহয়। ইহঁত কেইজনী আহিব হ'লেই চাগে। মোৰ জেতুকাখিনি বেছি হোৱা নাই। এনেকুৱা বতৰত আকৌ বিহু নাম গাই থাকিবলৈ বৰ মন যায়। সৰুকালৰ কথা মনত পৰি যায়। কিমান যে মানুহৰ ঘৰে ঘৰে হুঁচৰি গাবলৈ গৈছিলোঁ নহয়। হুঁচৰি গাই যিকেইটা চাউল পাওঁ, টকা পাওঁ, সেইকেইটা যে গোটেইবোৰ মিলি খানা খাইছিলোঁ, আজিও মনত আছে মোৰ। কিন্তু এটা কথা বৰ বেয়া লাগে, মোৰ ভালপোৱা মানুহজন যে মোৰ ওচৰত নাই, সেইটোৱে দুখ লাগিছে আৰু। চাকৰি কৰা মানুহৰ কাৰণে এইটোৱে দিগদাৰ। আহোঁ বুলি ক'লে ঘৰলৈ আহিব নোৱাৰে। এনেকৈ নিজে নিজক কথা কৈ থাকিলে মোৰ দেৰিয়ে হ'ব এতিয়া। সোনকালে জেতুকাখিনি পিচি লওঁ। অঁ বাইদেউ, আপোনাৰ জেতুকা বেছি হোৱাই নাই নেকি? তহঁত আহিলে নেকি? ৰ হ'ব এতিয়া। আমাকো অলপ অলপ দিবি জেতুকা। হ'ব দে, তহঁতক নিদিনো কাক দিম। পিছে হেৰি নহয়, তোৰ চেনাইধন আহিলেনে নাই? নাই আহা, সেইকাৰণে মনটো বেয়া লাগিছে। বিহুলৈকো যাব মন যোৱা নাই। যোৱা বছৰ লগত আছিলে যে ভাল আছিলে। এই বছৰহে মোৰ বিহু উকা। মনটোৱে কিবা ভাল লাগি থকা নাই। অঁ, তোৰ মানে এতিয়া এইটো অৱস্থা হৈছে। গান এটা আছে নহয়, উকি মাৰি আহিছে ৰেলগাড়ীখন, সেইটো নিচিনাই হৈছে আৰু তোৰ। হ'ব ঠাট্টা মাৰিব নালাগে। হ'ব দে, তোৰ চেনাইধন নাই কি হ'লনো? নগেনৰ ঘৰত বোলে চহৰৰ পৰা বৰ ধুনীয়া ল'ৰা এটা আহিছে। সিও আমাৰ লগত বিহু মাৰিব। তাকে লাইন মাৰিম ব'ল। দেই, কি কথা ক'বলৈ আহিছোঁ এইবোৰ? মই হ'লে লাইন চাইন মাৰা নাই দেই। তহঁতে মাৰিলে মাৰিবি। মোৰ এইজনে গম পালে থ'ব মোক। বিহু মাৰিবলৈ যাবলৈ দিয়াই নাছিল। মই কিমান জোৰ কৰি বিহু মাৰিবলৈ ওলাইছোঁ। এইবোৰ কথা শুনিলে আৰু দিব মোক। এনেই ওলাব নিদিয়ে আৰু ওলাব নিদিব। এই হেৰ' সি কি চাই আছে নেকি? লাইফটো এনজয় কৰিব লাগে। তোৰ জনাইতো কিমান দিনৰ মূৰত আহে আৰু কেইদিনমান থাকি গুচি যায়। তইতো তাৰ লগত ভালকৈ টাইম স্পেণ্ড কৰিবলৈ নোৱাৰ। তোৰো মন নাযায় নেকি তাৰ লগত ঘূৰিবলৈ ফুৰিবলৈ? যায়, কিন্তু কি কৰিবি, উপায়তো নাই। সেইকাৰণে কৈছোঁ লাইফটো এনজয় কৰিব লাগে। তই তাক ভাল পাইছ পা, লাগিলে তাৰ লগতে বিয়া হ ন। মই তোক বেলেগৰ লগত বিয়া হ'বলৈ কোৱা নাই নহয়। অঁ, ঠিকেই কৈছোঁ তাই। হ'ব দে, এতিয়া এইবোৰ কথা বাদ দে। মোৰ জেতুকা বেছি হৈ গ'ল। ব'ল এতিয়া বিহু মাৰিব যাওঁ। নহ'লে আমাৰ ধুনীয়াকেইটা যিহে খঙত একে ৰঙা পৰি থাকিব। অঁ তাকেই, ব'ল। তোৰ কাৰণেহে দেৰি হৈছে। হাতত জেতুকা অলপ লগাওঁ আৰু যাওঁগৈ। ঠিক আছে, লগাহি আহ। কি হ'ল, তহঁতৰ কাৰণে নাচনীকেইজনী নাহে নেকি? আহিব সিহঁতে ওলাওঁতে বহুত সময় লাগে নহয়। তেনেহ'লে মোক ইমান সোনকালে কিয় ওলাই লৈ আহিলি নো? অলপ দেৰিকৈ অহা হ'ল হয়। ঘৰত থকাতকৈ গছৰ তলত থাকিয়ে ভাল লাগেচোন। চেঁচা বতাহ মাৰি থাকে। ঘৰৰ ফেনৰ হাৱা ল'বলৈ মনে নাযায়। সেইটো হয় বাৰু, অলপ সোনকালে আহিব লাগে ন। আহিব ৰ। মহাশয়হঁত আমাৰ কথা কি কৈ আছ? নাই দেই, তহঁতৰ কথা একো কোৱা। ইমান দেৰি হৈ আছিলে যে এটাকে কৈ আছিলোঁ। এইজনে নেকি আলহী ল'ৰাজন? চহৰৰ পৰা আহিছিলে বুলি কৈছিলে যে। অঁ হয়, এইজনেই। পিছে তুমি ঢোল চোল লৈ ৰেডি হৈ আছা যে, ঢোল বজাব জানানে নাজানা? জানো, কেলৈ নাজানিম আকৌ। মই ভাবিছিলোঁ আকৌ চহৰৰ ল'ৰা যে ঢোল বজাব নাজানিব নেকি। মই ঢোল বজাই বহুত ভাল পাওঁ। সৰুৰ পৰাই মই ঢোল বজাওঁ। কলেজত থাকোঁতে কিমান যে ঢোল বজাইছিলোঁ মই। অঁ হয় নেকি? চৰি দেই। পিছে তোমাৰ নামটো? মোৰ নাম পল্লৱ। আৰু তোমালোকৰ? মোৰ নাম ৰাধা, এই নাম ৰাণী, এই নাম জুলি। ৱাও, ইমান ধুনীয়া নাম। তোমাৰ কি ভাল লাগিছে নে এই নামকেইটা? ভাল লাগিছে। অঁ এইজনী, হ'ব দেই, পিছত কথা পাতিবি। এতিয়া বিহু আখৰা অলপ কৰি লওঁ। এইজনী কি হ'ব যে নহয়, ল'ৰা এটা দেখা পাবহে লাগে। গোটেইজনী গাত ততেই নাথাকে। তাকেইতো, চেনী মস্ত এজনী। দিয়া আমি ঢোল বজাইছোঁ, তোমালোকে নাচা। অ'কে, ঠিক আছে। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, ঐ তাতোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুতি, ঐ নানাচি কেনে কৈ থাকো। আজৈ কলীয়া ডাৱৰে কান্দে সুৰে সুৰাই, কান্দে সুৰে সুৰাই, কান্দে সুৰে সুৰাই, অ হালোৱাৰে মুখলৈ, হালোৱাৰে মুখলৈ চাই। তোমালোকৰ নাচনকেইটা ভালেই হৈছে যেনিবা। ৰাণী, তুমি অলপ কঁকালটো ভালকৈ ভাঙিবা আকৌ, তেতিয়াহে ভাল লাগিব। মোৰ কঁকালটো ভাঙা হোৱা নাই নেকি? হৈছে আৰু অলপ ভাঙিব লাগিব। অ'কে, নেক্সট টাইম। ঠিক আছে বাৰু, এতিয়া ঘৰলৈ যাওঁগৈ আৰু, যিহেতু ৰিহাৰ্চেল শেষ হ'ল। অঁ তাকেই, ঘৰলৈ যাওঁগৈ আৰু এতিয়া। কাইলৈ আকৌ লগ পাম সকলোকে। ৰ'বা না, অলপ কথা পাতি লওঁ। এইজনী, দেৰি হ'ব, ব'ল না। যিমান কথা পাতিবলগীয়া আছে কাইলৈ পাতিবি। বিহু কাম ঢেৰ কৰিবলগীয়া আছে। মায়ে নহ'লে গালি দিব ইমান দেৰি কৰিলে। অঁ তাকেই, মোৰো বিহু বজাৰ কৰিবলৈ আছে নহয়। মায়ে বজাৰৰ পৰা আহিব দিছিলে, ময়ো সোনকালে বজাৰ কৰি আনোগৈ। অঁ ঠিক আছে, নহ'লে পল্লৱ, যোৱা দেই, কাইলৈ লগ পাম। নিশ্চয় লগ পাম। এতিয়া আমি গৈ থাকোঁ। ঠিক আছে, যোৱা। বা, এইজনী বৰ চেনী দেই। কোন, এই ৰাধা কোৱাজনী? অঁ, তাই তেনেকুৱাই। ল'ৰা এটা দেখিবহে লাগে, যি মুচন্দি দি কথা ক'ব। মোৰতো খঙে উঠে, দেখিবলৈ মনে নাযায়। তথাপি গ্ৰুপত আছে কাৰণে ৰখাইছোঁ আৰু, ভালকৈ নাচে যে। পিছে এই মাজত থকাজনী ৰাণী নেকি? তাই কিন্তু বৰ শান্ত। তাই আকৌ শান্ত নহ'ব কিয়? তাই হ'ব লগাজন যিহে অকৰা, উল্টা পুল্টা কৰিলে দিব তাইক। অঁ, তাই কি বয়ফ্ৰেণ্ড আছে নেকি?
আৰ্মি কৰে। অ' সেইকাৰণে কুমাত বল নিদিয়ে। ছোৱালীজনী কিন্তু দেখি বেয়া নালাগে। ভাল লাগিবই দেচোন, চাকৰি কৰা মানুহৰ প্ৰেমিকা যেতিয়া। তাইৰ বয়ফ্ৰেণ্ডটো মোৰ লগৰে হয়, একেখন গাঁৱৰে আমি। সিহঁতৰ প্ৰেম সৰুৰে পৰা, সেইকাৰণে এতিয়ালৈকে টিকি আছে। কিন্তু তাইৰ সংগবিলাকে ভাল নহয়। তাইৰ ছোৱালীজনী ইমানতে বেয়াও নহয়। এইবাৰ আহেনে নাহে জানো, মোক ফোনেই কৰা নাই নহয়। আৰু তাইকো সুধিবলৈ পাহৰি আছোঁ তাইৰ বয়ফ্ৰেণ্ড আহেনে নাহে। যোৱাবাৰ আছিলে নহয়, সিও বিহু মাৰিছিলে আমাৰ লগত। এইবাৰহে নাই বেচেৰাটো। বেয়াই লাগে চাকৰি কৰা মানুহবোৰলৈ। বিহু পূজা একোৱে হেৰি কৰিব নাপায় সিহঁতি। আমাৰ কাৰণে বৰ্ডাৰ থাকিবলগীয়া হয়। তাকেইতো। দে বহুত কথা ক'লোঁ, ব'ল এতিয়া। মায়ে নহ'লে দিব আমাক আজি যদি বজাৰ কৰি নানো। ঠিক আছে হ'ব ব'ল। হেল্ল', তই আহিছনে নাই? গৈ আছোঁ। তই কথা এটা গম পাইছনে নাই? কি কথানো? ৰাণী যে বিহু নাচিব গৈছে, তই গম পাইছনে নাই? তোক সুধি গৈছেনে বাৰু? অঁ সেইটো কথা। অঁ তাই মোক সুধি গৈছে। চহৰৰ যে ল'ৰা এটাৰ লগত আখৰা কৰিছে, সেইটো কথা কৈছেনে নাই? কি? চহৰৰ ল'ৰাৰ লগত আখৰা কৰিছে? এইটো কথাটো তাই মোক কোৱা নাই। অঁ, নগেনৰ ঘৰত চহৰৰ ল'ৰা এটা আহিছে। তাই সিহঁতৰ লগতে বিহু মাৰি আছে। তই আকৌ মই কৈছোঁ বুলি নকবি, নহ'লে তাই মোকে ধৰি ল'ব। মই দেখিছোঁ কাৰণেহে তোক কৈছোঁ। লগৰ বুলি যি হাঁহি তাইৰ, ক'বই নালাগে আৰু। ল'ৰাটো তাতে হেণ্ডচাম যে। তই আজি আহি পাবি ন? আজি গৈ পাম। তই অহা তাই গম পায়নে নাপায়? তাই গম নাপায়। মই তাইক ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ। ঠিক আছে নহ'লে, তই ঘৰ আহি পোৱাৰ পিছত মোক কল কৰিবি। মই তাইৰ নাটকখন দেখাম। আজি গছৰ তলত বিহুৰ সলনি কি হৈ থাকে। অ'কে ঠিক আছে বাৰু, হ'ব দে। ঠিক আছে হ'ব দে, ৰাখিছোঁ। কেনে? তহঁতৰ মাজত ভাত মেলাবলৈ মই আগৰ পৰাই চেষ্টা কৰি আছিলোঁ, কিন্তু মই সফল হোৱা নাছিলোঁ। এইবাৰ মই সফল কৰাইহে এৰিম। তহঁতে কি বুলি ভাবিছ? তহঁতৰ প্ৰেম কেতিয়াও ছাকচেছ হ'বলৈ নিদিওঁ মই। ৰাণীক প্ৰথমে মই ভাল পাওঁ বুলি কৈছিলোঁ, কিন্তু তাই মোক একচেপ্ট নকৰিলে, কাৰণ মোৰ তাত চাকৰি নাছিল আৰু মই দেখিবলৈ বেয়া। তাই ৰাঘৱক একচেপ্ট কৰিলে, কাৰণ সি দেখিবলৈ ভাল আৰু তাৰ চাকৰি আছে। এতিয়া ক'ত যাবি ৰাণী? তোৰ প্ৰেম ইমানতেই খতম হৈ যাব। চাই থাক, মই যি প্লেন বনাইছোঁ, এইটো প্লেনত মই ছাকচেছ হ'মেই, ডেফিনেটলি। হাই ৰাণী, আহিলা? আহিলোঁ দিয়া, কোনো অহা নাই নেকি? নাই কোনো অহা নাই, আমি দুটাই ফাৰ্ষ্ট। মই ভাবিছিলোঁ মোৰে দেৰি হ'ল নেকি, সেইকাৰণে গুচি আহিলোঁ। তাকেইতো, আমিহে ফাৰ্ষ্ট আহিলোঁ মানে। মই ভাবিলোঁ ইহঁতকেইজনী মাত দিয়া নিচিনা পালোঁ, সেইকাৰণে মই ইহঁতক ৰৈ নাথাকিলোঁ আৰু গুচি আহিলোঁ। পিছে নগেন নাহিলে নেকি? নাই, সি আজি নাহে, তাৰ গাটো অলপ বেয়া। অ', কি হৈছে আকৌ তাৰ? কিনো হ'ব আৰু, জ্বৰ উঠিছে। কালি বহু ৰাতিলৈ বাহিৰত আছিলোঁ যে আমি। মোৰ একো নহ'লে বাৰু, মই ৰাতি ঘূৰি ফুৰা যে, তাৰহে গাটো বেয়া লাগিল। সেইকাৰণে মই কৈছোঁ অলপ ঘৰতে ৰেষ্ট লওঁ দে, ভাল পালে কাইলৈ যাবি আৰু। অঁ ঠিকেই, এতিয়া ৰেষ্টৰ প্ৰয়োজন। কি হৈ আছে এইবোৰ? তুমি আহিছা বুলি খবৰ এটা দিয়া নাই যে মোক? ফোন এটা কৰি জনাই দিব পাৰা ন? মোৰ কিমান মনটো বেয়া লাগি আছিলে তুমি নাহিবা বুলি। তুমি মানে মোক ছাৰপ্ৰাইজ দিবলৈ আহিছা। বন্ধ কৰাহে তোমাৰ নাটক। লাজ লগা নাই তোমাৰ? বেলেগ ল'ৰা এটাৰ লগত যে বিহু নাচিবলৈ আহিছা অকলে অকলে। কিমান বিশ্বাস কৰিছিলোঁ মই তোমাক। মোৰ বিশ্বাসত তুমি চেঁচা পানী ঢালিলা। মই তোমাক বিশ্বাস কৰিবই নালাগিছিল। কেইদিনমান আঁতৰি থাকোঁতে তোমাৰ আচল চৰিত্ৰ উদঙাই দিলা। কি কৈ আছা তুমি এইবোৰ? সি মোৰ বন্ধু হয়, আৰু কেইদিন হৈছে আমি লগ পোৱা। তুমি যে মোক তাৰ লগত ডাউট কৰিছা। অঁ হয়, আমি বন্ধুহে। তোমাৰ কথাকে পাতি আছিলোঁ আমি, বাকী একো নাই। তাই বহুত ভাল ছোৱালী, তাইও তোমাৰ কথাকে কৈ থাকে এনিটাইম। তুমি ভুল বুজিছা তাইক। চুপ থাক, মই বেলেগৰ কথা শুনিবলৈ নিবিচাৰোঁ। আৰু তোক কৈছোঁ, তই আজিৰ পৰা মোক মুখ নেদেখাবি। তোৰ মুখখন চাবলৈও মোৰ ঘিণ লগা হৈছে। হ'ব, এতিয়া ঘৰিয়ালৈ চকু পানী দেখাই লাভ নাই। মই এইবাৰ তোৰ চকু পানীত ভুল যাবলৈ নাই। ইমান এটা মিছা আশা দিব নাপায় মানুহক। মই কাৰ কাৰণে কষ্ট কৰি আছোঁ? তোমাৰ কাৰণে। তোমাক এদিন বিয়া পাতি সুখত ৰাখিবৰ কাৰণে কষ্ট কৰি আছোঁ। আৰু তুমি ইয়াত লিলিমাই কৰি আছা। চিহ, ইমান নিৰ্লজ্জ নে তুমি? হ'ব, আঁতৰি গৈছাই যেতিয়া আঁতৰিয়ে থাকা, আৰু ওচৰলৈ আহিবলৈ চেষ্টা নকৰিবা। মই গৈ থাকোঁ, ভালে থাকা তুমি। হে, কেনে বেটি, মছলা পাৰিছ এতিয়া? দোস্ত, ব'ল, ইয়াত আৰু এক ছেকেণ্ডো ৰৈ নাথাকোঁ। অঁ ব'ল। ৰাণী, তুমি ভাগৰি নপৰিবাচোন, সকলো ঠিক হৈ যাব। তুমি চাবাচোন। মই আৰু বিহু নানাচো। বিহু নাচিব অহা কাৰণে এইটো ঘটনা ঘটিছে। আমাৰ ইংলিছত আৰু কেতিয়াও ঠিক নহয়। তাৰ খংটো বহুত বেছি।
সি আৰু মোক কেতিয়াও একচেপ্ট কৰি নলয় মই ভালকৈ জানো। কিয় তেনেকুৱা কৈছানো? ল'ব সি একচেপ্ট কৰি, যদি সি তোমাক সঁচাকৈ ভাল পাইছিল। আৰু আমাৰ মাজতো একো নাই ন, আমি বন্ধুহে। তাকো কিমান দিনৰনো চিনাকি। বিহুৰ পিছততো ময়ো যামেইগৈ ইয়াৰ পৰা। সেইটো কথা তাক কোনে বুজাব? আমি দুয়োজনে যদি ক'বলৈ যাওঁ কেতিয়াও বিশ্বাস নকৰিব। হ'ব দিয়া মই এতিয়া গৈ থাকোঁ। ইহঁতক কৈ দিবা মই আৰু বিহু নানাচো বুলি। সেই ছোৱালীজনীটো বেয়াই লাগিছেচোন, এনেই সন্দেহ কৰিছে। পল্লৱ, ৰাণী আহিছিলে নেকি? আহিছিল। ক'ত এতিয়া তাই? গ'লগৈ। কিয় আমাৰ দেৰি হোৱাৰ কাৰণে গ'লগৈ নেকি? নহয়, নহ'লে আকৌ কিয় গুচি গ'ল? তাইৰ বয়ফ্ৰেণ্ডে আহি লৈ গ'ল তাইক। কি ৰাঘৱ আহিছে নেকি? ভালেই হ'ল দে লৈ গ'ল যদি। ৰাঘৱে আৰু তাইক কেতিয়া অকলে নলয়। কি? কিন্তু কিয়? আমাৰ দুয়োজনকে গছৰ তলত অকলে দেখিলে যে ৰাঘৱে ভাবিলে মই তাইক ভাল পাওঁ, মোৰ লগতে সন্দেহ কৰিলে আৰু ব্ৰেকআপ কৰি গুচি গ'ল। আৰু পিছত ৰাণীও কান্দি কান্দি গুচি গ'ল। কি ৰাঘৱে সন্দেহ কৰিছে? ৰাণীয়ে তাক বহুত ভাল পায়। মই বুজাবলৈ চেষ্টা কৰিছিলোঁ ৰাঘৱক, কিন্তু নুবুজিল। অঁ তাৰ খংটো অলপ বেছিয়ে। পাগলীজনী আজিহেনো তাই অকলে অকলে গুচি আহিবলৈ পায়নে? আমাৰ কাৰণেতো ৰ'ব পাৰিলে হয়। আমি থকা হয় চাগৈ তাইক একো নকৰিলে হয়। তাতে অকলে পাই দিলে যে বেলেগ ল'ৰাৰ লগত, সেইকাৰণেহে সন্দেহ কৰিছে। আৰু সন্দেহ কৰাটো স্বাভাৱিক দিয়াচোন। হ'ব দিয়া তুমি চিন্তা নকৰিবা, মই বাৰু ৰাঘৱক ক'ম। সি মই ক'লে নিশ্চয় বুজিব। ইমান সৰুৰে পৰা ভাল পাই আহিছে ন, এতিয়া এণ্ড কৰিলে নহ'ব নহয়। মই বুজাম দিয়া। পিছে নগেন আকৌ কিয় নাহিল? তাৰ গাটো বেয়া, সেইকাৰণে নাহিল। হ'ব দিয়া নহ'লে আজি আৰু ৰিহাৰ্চেল নকৰোঁ। আমি ৰাঘৱৰ ওচৰৰ পৰা আহোঁগৈ, তাক কথাবোৰ বুজাই থৈ আহোঁ। নহ'লে ৰাণীয় বিহুৰ দিনাই মনটো বৰকৈ মৰি থাকিব নহয়, বেয়াই লাগিব দেখি। তাই কৈ থৈ গৈছে তাই আৰু নানাচে বোলে। ৰাঘৱে ক'লে নিশ্চয় নাচিব তাই। হ'ব দিয়া পল্লৱ, গৈ থাকোঁ আমি। ময়ো যাওঁ। তই মোক কথাবোৰ আগতীয়াকৈ কৈ দিলি ভালেই কৰিলি, নহ'লেতো মোৰ বিশ্বাসেই নহ'ল হয়। আৰু দেখাৰ পিছত 100% চিয়'ৰ হৈ গ'ল মই। আবে বন্ধুৱে বন্ধুৰ কামত নাহে কোন আহিব? তাই অতদিনে মানে মোৰ লগত চিট কৰি আছিলে। কোনেও এইটো কথা লগাই থকাটো? আৰে তহঁত আমি কি কথা লগাইছ তই? কি কথা লগানো? একো কথা লগা নাই, যিবোৰ সঁচা সেইবোৰ কৈছোঁ। এতিয়াহে গম পালোঁ। তাৰ মূৰত মানে পুকুৰ তই সোমাই দিছ। ৰাঘৱ তই মোৰ কথা শুন। ই বদমাছটোৱে এনেই মিছা কথা লগাইছে। তাই সেই ল'ৰাটোক ভাল নাপায়। সেই ল'ৰাটো আলহীহে, আৰু আমাৰ লগত বিহু আখৰা কৰি আছে, আমাৰ লগত বিহু মাৰিব বোলে। আজি কি হ'ল কথাটো শুন। ৰাণীয়ে আমি মাত দিয়া বুলি তাই অকলে অকলে গুচি গ'ল। আৰু আজি নগেনো নাহিলে, ল'ৰাটো অকলে অকলে আহিল। সিহঁত দুটা ফাৰ্ষ্টে গৈ পেলাই যে, তাকে গৈ তহঁতে দেখিলিগৈ। আৰু এই বদমাছটোৱে সন্দেহৰ পোকটো সোমাই দিলে যে তোৰ মূৰত, সেইকাৰণে তয়ো মানি ল'লি আৰু। নিজৰ প্ৰেমিকাজনীৰ ওপৰতনো অলপো বিশ্বাস নাই নে তোৰ? তাই মনত কিমান আঘাত পাইছে তই জান? তাই এতিয়া বিহু নানাচো বুলি ঘৰলৈ গুচি আহিছে। আৰু এই বদমাছটোৱে তাইক আগতে ভাল পাওঁ বুলি কৈছিল। তাই যেতিয়া নাকচ কৰি দিলে আৰু তোৰ প্ৰপ'জেল একচেপ্ট কৰিলে, তাৰ হিংসা লাগিছিল। সেইকাৰণে এতিয়া তহঁতৰ ৰিলেশ্যনশ্বিপটো ভাঙিবলৈ চেষ্টা কৰিছে। মই জানো নহয় ইয়াৰ কথা, চব জানো। কি? সকলোবোৰ মানে ইয়াৰহে ছাল। দোস্তিৰ নামত মানে ধাব্বা। আঁতৰি যা ইয়াৰ পৰা। আজি যদি তই মোৰ বন্ধু নহ'লি হয়, তোক মই ইয়াতে মাৰি পেলালোঁ হয়। বন্ধু খাতিৰত কৈছোঁ, ইয়াৰ পৰা আঁতৰি যা, আৰু যাতে মোক কেতিয়াও মাত নিদিয়। এইবাৰো তহঁতক মানে মই আঁতৰাব নোৱাৰিলোঁ। চাই ল'ম তহঁতক মই। চাই ল'বি যা, চাই ল'বি। এইবাৰতো বিয়াই পাতি দিম মই। কি চাবি তই? ক'ত আছে এতিয়া তাই? তাই ঘৰতে আছে, তই যাচোন। ঠিক আছে, হ'ব দে। মইতো একোৱেই ভুল কৰা নাছিলোঁ, তথাপি ইমান ডাঙৰ শাস্তি কিয় দিলা ভগৱান তুমি মোক? কিয় দিলা? মোৰ জীয়াই থকাৰ ইচ্ছা নাই আৰু। মই মৰিম। তুমি মৰিলে মোৰ কি হ'ব? তুমি সঁচাকৈ আহিছা নেকি মোৰ ওচৰলৈ? সঁচাকৈ আহিছোঁ। মই নিজৰ ভুল বুজি পালোঁ। চকুৰে যি দেখিছোঁ তাকে বিশ্বাস কৰি লৈছিলোঁ মই। তোমালোকৰ কথাবোৰতো শুনা নাছিলোঁ মই। লগৰটোৱে যি কৈছিল তাকে শুনিছিলোঁ। এতিয়াহে বুজিলোঁ মই যে কিমান ডাঙৰ ভুল এটা কৰিবলৈ গৈ আছোঁ। মোক ক্ষমা কৰি দিবা। নাই ক্ষমা কি খুজিছা? তুমি যি চকুৰে দেখিছা সেইটোহে বিশ্বাস কৰিবা ন? মোৰ গাতো ভুল আছে, নাই বুলি নকওঁ। মই অকলে যাবই নালাগিছিলে সিদিনা, কিন্তু তুমি মোক বিশ্বাস কৰা, মই সেই ল'ৰাটোক ভাল নাপাওঁ। আমি ভাল ফ্ৰেণ্ড, তাৰ ওপৰত আৰু একো নহয়। হ'ব দিয়া, আৰু এক্সপ্লেইন দি থাকিব নালাগে। মই সকলো গম পাইছোঁ। লগৰটোৰ কথা শুনি মই ভুলি গৈছিলোঁ আৰু তোমাক সন্দেহ কৰিছিলোঁ। এতিয়াৰ পৰা মই তোমাক সন্দেহ নকৰোঁ। ইমান দিনৰ ভালপোৱা 1 মিনিটতে খতম কৰি দিব বিচাৰিছিলোঁ। আৰু তুমিও মোক এবাৰো নৰখালা। ভাল পাওঁ মই তোমাক, সেইকাৰণে ভয় কৰোঁ তুমি বেলেগৰ হৈ যাবা বুলি। মই এইটো ভুল কেতিয়াও নকৰোঁ।
মই তোমাকে ভাল পাওঁ আৰু তোমাকে ভাল পাই থাকিম নমৰালৈকে। প্লিজ ৰাণী, মৰা কথা নক'বা। এতিয়াতো আমাৰ নতুন জীৱনৰ আৰম্ভণি হ'বহে ন। তুমি যদি এইবোৰ কথা কৈ থাকা মোৰ মনটো ভাল লাগিব জানো? হ'ব দিয়া, আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ মই। প্ৰমিছ কৰিছোঁ। তুমি বিহু নাচিবা, মই তোমাক নাচিবলৈ দিছোঁ। ঠিক আছে।